আজি আমাৰ ৰান্ধনীটো খাই গাইছ চাও না বহুত বঢ়িয়া না বঢ়িয়া না সো গাইজ কি খবৰ আজি আপোনালোক এটা মানে বস্তু দেখাইছো মানে এতিয়া ৰাতিহে মানে ব্লগটো ষ্টাৰ্ট কৰিলো গাইজ তো বেয়া চেয়া নাপাবি দিনত মানে পানী চানী পৰি আছিল সেইকাৰণে ষ্টাৰ্ট কৰা নাই আৰু আমাৰ প্লেনটো হ'ব নাই এইটো নাজানো সেইকাৰণে এইফালে মানে আমাৰ পুৰা সেইটোৱে আপোনালোকক দেখাইছো গাইজ চাওক ইফালে মানে গাহৰি মাংস আৰু ইফালে আমাৰ দেৱ ভাই ইফালে বচা ভাই ইফালে কাউয়া তাৰ নামটো হয় সুৰজিত মানে মানুহে তাক কাউয়া কৰি দেখায় মানে কাউয়া কৰি মাতে আৰু তো গাইজ ইফালে পাৰ্টিটো আমাৰ হৈ আছে তো যেতিয়া মানে দিনটো আছিলে দিনত আমি মানে ইফালে মানে বৰষুণ দি আছিল আমি ভাবিছোঁ যে পাৰ্টিটো হ'ব নাই তো এতিয়া মানে বৰষুণটো পলাই গ'ল আৰু এতিয়া মই মানে সেইটো মানে মোৰ কামৰ ছাইড হয় আৰু কামৰ ছাইডত আমি এইটো প্লেন কৰি আছোঁ বাহিৰততো গাইজ বনাব গ'লে মানে কোনোবা সময়ত যদি হঠাৎকৈ যদি পানী আহি যায় তো নহ'ব পাৰে তো জেগাটো চেঞ্জ কৰা ভাল নহয় সেইকাৰণে ভাল জেগাত আহিলোঁ আমাৰ কামৰ ছাইডত এতিয়া মানে মই কামো কৰোঁ তো ইফালে আমাৰ মালিক যদি আহে গালিও দিব পাৰে কোনো গেৰাণ্টি নাই তো চাই থাকক গাইজ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু গাইজ ইফালে মানে আমাৰ দেৱ ভাই আজি আমাৰ ৰান্ধনীটো চেঞ্জ কৰি লৈছোঁ আগতে আমাৰ হৰি ভাই আছিল তো আজি আৰু আহি পেলাই আমাৰ দেৱজিৎ ভাই দেৱজিৎ ভাই চাওঁ ইফালে ইফালে তাই বনাই আছে আৰু আমি খালি গাইজ খাম আমি মানে চব যিবিলাক মানে পিঁয়াজি চিয়াজি মূৰ চুৰ কাটিব লাগে চবকুছ মানে আমি চবেই মানে আমি ৰেডি কৰিলোঁ আৰু ইফালে মানে পূৰা একদম বনাই আছে দেৱ ভাই তো চাওক আমাৰ ৰান্ধনীটো আজি মানে কেনেকৈ টেষ্ট কৰে আমি লাজ নাপাওঁ তো চাই থাকিব গাইজ আৰু গাইজ এটা আপোনালোকক চিনেমেটিক শ্বট লৈ পিনে দেখাম দেই মানে মছলা টছলা একো অনা নাই বুজিছা যিটো মানে ৰংগুৰা যিটো সেইটো হ'ব আৰু মছলা টছলা মিট মছলা একো অনা নাই তাক কৈছিলোঁ অনা নাই ইফালে এইটো দি আছে মই খাম আমি গাইজ মানে কেতিয়াও বনা নাই ইফালে কিমানবাৰ দিলোঁ নিমখটো আৰু তেনেকুৱা হয় তো গাইজ ইফালে আমাৰ মেগী আৰু ইফালে মানে মেগীটো আমি ফাৰি লওঁ মানে ওলাই লওঁ আৰু ইফালে পূৰা গাহৰি মাংস হৈ আছে আৰু ইফালে মছলাটোতো নাই তো মেগীৰ যিটো মানে মছলা পোৱা যায় সেইটোকে দিম হয় নে নহয় এইটো দিব লাগিব না এতিয়া আৰু মানে টেষ্টটো মেগীৰ নিচিনা হ'ব আৰু তো গাইজ ইফালে আমাৰ মেগী ওলাই আছে কাউয়া ভাই আৰু ইফালে পূৰা একদম গাহৰি মাংস হৈ আছে চাই থাকক গাইজ আমাৰ পাৰ্টিটো আজি মানে আলাগ লেভেলত হ'ব আৰু বুজিছা মানে বেলেগ লেভেলত হ'ব তো চাই থাকক তো গাইজ ইফালে আমাৰ মাংসটো আধা সিদ্ধ হৈ গ'ল আজি আমাৰ ৰান্ধনীটো মানে বেলেগহে আৰু গাইজ আপোনালোকে এটা মানে টেকন'লজি আৰু বেছি যোগাৰৰ মানে বস্তু দেখাইছোঁ আমাৰতো মানে কোনো মানে থালি চালি নাই ইফালে কড়াই দুটা কড়াই মানে তাতে কাম কৰোঁ তো ইফালে আমাৰ কামৰ ছাইডটো আৰু ইফালে চাওক আমাৰ হাতাটো এইটো হয় কাঠৰ বনাইছোঁ গাইজ এইটো মানে আমাৰ হাতা মানে ঘটা ঘাটি কৰি আছে আমাৰ ভাই তো ইফালে আমাৰ পূৰা একদম চবেই ৰেডি হৈছে মেগীৰ মছলাটো দি আছে চাওক ইফালে মেগীৰ মছলা আৰু ইফালে মেগীৰ মছলাটো দি আছে উপায় নাই আৰু গাইজ সেইটোও কৰিব লাগিব আৰু গাইজ ইফালে আমাৰ মানে মাংসটো সিদ্ধ হ'ল নহ'ল এইটো মানে চেক কৰিবৰ কাৰণে ভাই ইয়াতে দিব আমি 4 পিচ খাম তো জলদি মানে টেষ্ট কৰিম গাইজ টেষ্ট বুজিছা তো চাই থাকোঁ গাইজ বোলে চাওক না মানে পূৰা চাফা চাফা দেখিছে গাইজ চাওক একো মানে মছলা চছলা নাই খালি মানে সিদ্ধ কৰি আছোঁ এইটোৱে আৰু বুজিছা গৰম গেলা এই মোবাইলতে পকাই আছোঁ মই চাওক গাইজ বঢ়িয়া কেনেকুৱা আছে একদম পূৰা চাওক না গাইজ মেগীৰ মছলাটো দি পিনে বঢ়িয়া লাগিছে অঁ চাওক হয় না কেনেকুৱা লাগিছে বঢ়িয়া বঢ়িয়া তো গাইজ এইটো মানে আমাৰ বেছি যোগাৰো হয় না সেইকাৰণে মানে বহুত টেষ্ট লাগি আছে ঘৰত বনালেতো একদম পূৰা মছলা চছলা যায় গৰম মছলা মিট মছলা কিবা কিবি মছলা যায় আৰু আমি এতিয়া মানে মেগীৰ মছলা আৰু নুন তেল আৰু ৰংগুৰা সেইটোৱে হালধি দি মানে বনাইছোঁ আৰু মৰিচটো ইফালে আছে এইটো দি মানে মেগী বনাম গাইজ সেইকাৰণে এইটো ৰাখি দিছোঁ তো গাইজ আমাৰ গাহৰি মাংস হৈ গ'ল এইফালে ৰাখি দিছোঁ গাহৰি মাংস এইফালে চাওক বঢ়িয়া একদম
এইটোৱে গাইজ মানে লোকেল টেষ্টত বনাইছোঁ আমি দেশী যোগাৰত। তো গাইজ এইফালে আমি মানে পুৰা এতিয়া মেগি বনাম, পুৰা চাহ পিঁয়াজি চিয়াজি দি দিলোঁ আৰু বেছি পিঁয়াজিও আনা নাই আমি। তো এইফালে মানে আমি পিঁয়াজি বেছি অনা নাই তো এটা পিঁয়াজি মানে দুভাগ কৰিছোঁ আৰু দুভাগৰ কাৰণে এতিয়া মানে বনাই আছে। এইফালে মেগি হ'ব। তো এইফালে চাওঁ গাইজ পুৰা একদম মজা হৈ আছে। তো সেইটোৱে গাইজ চাই থাকিব। এইফালে চাওঁ গাইজ পানী বটল চটল চব ৰেডি। এইফালে মেগী হৈ আছে, চাই থাকক গাইজ বহুত মজা হৈ আছে। আমিয়ে মজা কৰি আছোঁ, আপোনালোকৰ হয়তো বেয়া লাগি আছে। তো বেয়া চেয়া নাপাবি। বোলে চাওক ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে এনেকৈ খাবি গাইজ। সেইফালে আমাৰ মেগি চেগি দিল আৰু মেগি পূৰাত বনাই আছোঁ গাইজ দেশী জগাৰ। গাইজ ফাইনেলি এইফালে আমাৰ মেগিও হৈ আছে আৰু আমাৰ নমাবৰ কাৰণে এটা বস্তু নাই। তো সেইকাৰণে মাংসটো মানে কান্তাই বজাই আছে আৰু ইফালে কৰাইটো মানে মেগীটো কৰাইটো থাকিব আৰু এনেকেই আমি খাই লম আজি। আৰু পাৰ্টি গাইজ আজি মানে বেলেগ লেভেলৰ হৈ আছে বুজিছা। তো এটাই আৰু আজি ভাল লাগিছে নে গাইজ? বহুত বঢ়িয়া, বহুত বঢ়িয়া না। তো গাইজ ইফালে আমাৰ মেগীও হৈ গ'ল আৰু ইফালে মানে পুৰা খাবৰ কাৰণে ৰেডি হৈ যাম। চাওঁ ইফালে মেগী আৰু নমাই আছে নমা। এতিয়া মানে পুৰা একদম ৰুমত যাম। বাহিৰত খালে মানে কোনোবা আহিলে দিগদাৰ হ'ব, চেফটি কৰি খাম। তো এইটো থাক তই। তো ইফালে আমি ৰুমত লৈ যাইছোঁ, চাওক এইটো আমাৰ মানে কামৰ ৰুম। ইচ্ছা কৰিলে ইয়াতে ৰাতি শুব পাৰোঁ না? বোলে চাওক ৰেডি হৈ গ'ল। মাংস আৰু মেগী এই দুটা মানে আজি খাই ল'ম গাইজ। আৰু আমি মানে মাল চাল নাখাম বুজিছা, মাল চাল সিহঁতে অনা নাই। তো ইফালে চাওক বচা ভাই বঢ়িয়া হৈছে না আজি? আজি বহুত বঢ়িয়া হৈছে গাইজ। আজি মানে প্লেনটো আমাৰ বহুত মানে একদম চেঞ্জ হৈ গৈছে না? আৰু গাইজ ইফালে মানে মোৰ কেমেৰাটো ধোলা লাগিছে নেকি, ঘোলা ঘোলা দেখিছে। চাওক গাইজ ইফালে পুৰা একদম ৰেডি। ইফালে আমাৰ ৰুম, ইফালে বাহিৰত ইফালে আমাৰ থিয়েটাৰ আছে গাইজ। সেইটোৱে গাইজ চবে এনেকৈ আমাৰ নিচিনাকৈ পাৰ্টি চাৰ্টি কৰিব। আৰু এইফালে চাওক মোৰ চাইকেলখন এইফালে আছে। এইফালে মানে পুৰা একদম আকাশ চাকা মানে পুৰা একদম নিভি আছে পানী চানী দি পিনে আৰু ৰেডি হৈ যাওঁ খাবৰ কাৰণে ঠিক আছে। তো গাইজ ফাইনেলি আমাৰ মেগী চেগি ৰেডি হৈ গ'ল। ইফালে চাওক মেগী, ইফালে আছে মাংস আৰু এইফালে আমাৰ মানে পানী চানী চব ৰেডি। এতিয়া আমি খাম গাইজ। তো চাই থাকক আপোনালোকক খাই পিনে দেখাই দিছোঁ কেনেকুৱা টেষ্ট বা কিবা কিবি। তো আৰু গাইজ এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব নাই ছাবস্ক্ৰাইব কৰিব। এইফালে চাওক আৰু এজন মানে আমাৰ চাইকেল কেইটা মানে এইফালে চাইকেল লৈ আছে। এইফালে চাওক পুৰা একদম কৰাহিত বনাইছোঁ গাইজ। ভাল লাগিছে না আজি দেশী জগাৰটো? বঢ়িয়া একদম। আজি গাইজ তাই আৰু মানে দুজনে আজি ফাৰ্ষ্ট টাইম আমাৰ লগত এনেকৈ মানে খাই আছে আৰু আহিল। ইফালে বচা আৰু মই আগৰ পৰা খাই আছোঁ। আজি মানে 3 দিন হ'ল মেগী বনোৱাটো আৰু মাংসটো আজি ফাৰ্ষ্ট টাইম। বোলে চাওক মাংস কালাৰটো চেঞ্জ হৈ গৈছে। এই যে চাহ গাইজ মাংস বেছি নহয় 200 টকা মই আনিছোঁ গাইজ। 1 কেজি মানে 250 টকা মানে কেজি, আজি 1 কিলো মানে 250 টকা দিছিলে। তো আমাৰ মানে আমাৰ লগত ইমান মানে পইচা নাছিল সেইকাৰণে 200 টকা লৈ আহিছোঁ। একদম টেষ্টটো বঢ়িয়া হৈছে। খাই দাই পিনে মানে চালোঁ যে বহুত টেষ্ট হৈছে সেইকাৰণে এতিয়া ৰেডি। কেনেকুৱা লাগিছে বচা ভাই? বহুত বঢ়িয়া লাগিছে। আৰু তোক? বঢ়িয়া। ফাৰ্ষ্ট টাইম না আজি তই? আৰু তই ফাৰ্ষ্ট টাইম না? একদম বঢ়িয়া হ'ব দেই আজি। এনেকৈ খাব লাগে না হয় হয়। মাজে মাজে? দে শুৰু কৰোঁ নেকি? এতিয়া এইটো আগে হাত চাতবিলাক ধুই ল'ম মোক। এইফালে চাওক গাইজ টেষ্ট কৰি আছে দেৱজিৎ ভাই। ৰান্ধনী আগত। ৰান্ধনী ল চবে এটা তো গাইজ টেষ্ট কৰিম এতিয়া। গাইজ চাজো নাই 20% আহি গ'ল। বোলে চাওক মাংস টেষ্ট বহুত বঢ়িয়া। খাই লওঁ। মজা গাইজ। এতিয়া আমি মেগীটো টেষ্ট কৰিম। ল গাইজ ল মেগীটো। মেগীটো টেষ্ট কৰি লওঁ। মেগী চবে লৈ আছে গাইজ চাওক না। ইমান গৰম হেই। বঢ়িয়া গাইজ। সুপাৰ টেষ্ট। বঢ়িয়া একদম বঢ়িয়া। এই যে চাও না গাইজ কিমান খাই আছে। তো গাইজ আজিলৈকে সেইটোৱে আৰু। তো নেক্সট টাইমত ৰাইড চাইড যেতিয়া কৰিম তেতিয়া মানে বনাই পিনে খামতো। মানে ক'ৰবাত যাওঁ তো আমি আৰু এটা মানে প্লেনিং কৰিছোঁ যে চৰলপাৰা মানে যাব লাগিব না। যাবি নে নাই তই যাবি? যাম যাম। চাইকেলে দি? সঁচাকে? সঁচা।
ভিডিঅ' কোনটো হৈ আছে দে গাইজ চলৰ পৰা মানে আমি চাইকেলেদি ৰাইড কৰিম আৰু এনেকৈ বনাই খাম তো আজিলৈকে কি কৰোঁ বাই বাই কৈ দে বাই বাই গাইছ তই ক বাই বাই গাইছ বাই 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 বাই